নাথপল ডাঙৰীয়া অসমৰ সংখ্যালঘু সমাজৰ আটাইতকৈ ডাঙৰ বিত্ৰিয়াৰ বা বিশ্বাসঘাতক বা গাদ্দাৰ। আজি সংখ্যালঘুসকলৰ মূল সমস্যা যেতিয়া কৈছে, যেনেকে ধৰক সংখ্যালঘুসকলৰ ঘৰবিলাক যেতিয়া ভাঙি দিছে, বদৰুদ্দিন আজমল ডাঙৰীয়া তেতিয়া ক'ত গৈছিলে? যি সময়ত আমাৰ বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা কংগ্ৰেছ দলে যেতিয়া বিধানসভাত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলে, তেতিয়া বদৰুদ্দিন আজমলৰ পাৰ্টি ক'ত গৈছিলে? যি সময়ত মাদ্ৰাছাবিলাক ভাঙি দিছিলে, তেতিয়া বদৰুদ্দিন আজমলৰ পাৰ্টি ক'ত গৈছিল? যি সময়ত সংখ্যালঘু যুৱকসকলক ৰাতি গুলীয়াই হত্যা কৰে, এনকাউণ্টাৰ কৰে, তেতিয়া বদৰুদ্দিন আজমল ক'ত গৈছিলে? যেতিয়া কা আইনখন আহিছিলে, কা আইনখনত বিৰুদ্ধে কিয় বদৰুদ্দিন আজমলে সংসদত ভোট দিয়া নাছিলে? ৰাজ্যসভাত কিয় বদৰুদ্দিন আজমলৰ পাৰ্টীয়ে কিয় বিজেপিক ভোটদান কৰিছিলে? ৰাষ্ট্ৰপতি নিৰ্বাচনত কিয় বিজেপিক ভোটদান কৰিছিলে বদৰুদ্দিন আজমল পাৰ্টীয়ে? বদৰুদ্দিন আজমল ডাঙৰীয়া হ'ল অসমৰ সংখ্যালঘুসকলৰ আটাইতকৈ ডাঙৰ শক্তি। আজি তেওঁ ধুবুৰীত ভোট লৈছে, কিন্তু ধুবুৰীত তেওঁ কোনো উন্নয়নমূলক কাম কৰা নাই। তেওঁ যদি মেডিকেল কলেজ, প্ৰাইভেট মেডিকেল কলেজ ক'ৰবাত খুলিছে, সেইটো খোজায়। তেওঁ যদি ছুপাৰ 40 ক'ৰবাত খুলিছে, সেইটোও খোজায়। তেওঁ যদি ক'ৰবাত পিলপিলি বা বেটেৰী ৰিক্সা যদি ক'ৰবাত ডনেশ্যন দিছে, দান দিছে, তেতিয়াহ'লে সেইটোও খোজায়। কিন্তু ধুবুৰী ৰাইজৰ কাৰণেতো একো দিয়া নাই। ধুবুৰী ৰাইজৰ কাৰণেতো একো দিয়া নাই। যে কেৱল ঈদৰ সময়ত ধুবুৰীৰ ৰাইজক, ধুবুৰীৰ AIDF-ৰ যিবিলাক লিডাৰ, তেওঁলোকৰ ওচৰলৈ খেজুৰ পঠিওৱাৰ বাহিৰেতো তেওঁ একো কাম কৰা নাই। নিৰ্বাচনৰ সময়ত তেওঁ ফু কৰি বটলত পানী দিয়াৰ বাহিৰেতো তেওঁ একো কাম কৰা নাই। বানপানীৰ সময়ত আধা লিটাৰ পানী বটল এটা দিয়াৰ বাহিৰেতো তেওঁ একো কাম কৰা নাই। যে 15 বছৰ ধুবুৰী লোকসভা সমষ্টিৰ উন্নয়নৰ কাৰণে তেওঁ কি কাম কৰিলে? তেওঁ ক'ব খোজে নহয় মই ফুলবাৰী ব্ৰিজখন আনিলো, কিন্তু ফুলবাৰী ব্ৰিজখন আহিছে 4 লেনৰ কাৰণে। ভাৰত চৰকাৰে এইটো 4 লেন বনাইছে। 4 লেনত তেওঁলোকে পইচা ল'ব, টুল গেট লগাব, পইচা ল'ব, আৰু সেইকাৰণে এখন ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ এখন দিয়াটো আৱশ্যকীয়। সেইকাৰণে এই ফুলবাৰী ব্ৰিজখন বনাব। সেইটোতো বদৰুদ্দিন আজমলে অনা নাই ভাই। এইবিলাকতো মিছা কথা কৈ কোনো লাভ নাই। যোৱা 15 বছৰ ধৰি বদৰুদ্দিন আজমল ডাঙৰীয়াই টেঙা আম বেচিলে, কিন্তু এতিয়া ধুবুৰীবাসী ৰাইজে বুজি উঠিছে, সংখ্যালঘু ৰাইজে বুজি উঠিছে, মুছলমান ৰাইজে বুজি উঠিছে যে তেওঁলোকৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নাম, তেওঁলোকৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকজনৰ নাম বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে সদায় হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লাগি কাম কৰি আছে। হিমন্ত বিশ্ব শৰ্মাৰ আৰু আমি বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল দুইজনকে আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। ধুবুৰী লোকসভা সমষ্টিৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল বানপানী আৰু গৰাখহনীয়া। কিন্তু ধুবুৰী লোকসভা সমষ্টিত 15 বছৰ MP হৈ থাকি তেওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। ধুবুৰী লোকসভাবাসী ৰাইজক বানপানী আৰু গৰাখহনীয়াৰ পৰা তেওঁ বচাব নোৱাৰিলে। বৰং বদৰুদ্দিন আজমল ধুবুৰীৰ লোকসভাৰ সাংসদ হৈ থকাৰ কাৰণে, তেওঁ মুছলমানৰ ৰাজনীতি কৰাৰ কাৰণে ধুবুৰীৰ পৰা যোৱা মানুহ, গোৱালপাৰাৰ পৰা যোৱা মানুহ, বৰপেটাৰ পৰা যোৱা মানুহে গুৱাহাটীত গৈ, ডিব্ৰুগড়ত গৈ, যোৰহাটত গৈ মুছলমান মানুহ বুলি কৈ, বাংলাদেশী মানুহ বুলি কৈ মিছা মিছিকে মাৰ খাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। সেইটো হৈছে কেৱল সাংসদ বদৰুদ্দিন আজমলৰ 2 নম্বৰী ৰাজনীতিৰ কাৰণে। সেইকাৰণে সাংসদ বদৰুদ্দিন আজমলক সকলো মানুহে কৈছে, যদি তুমি বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰিব নোৱাৰা, তুমি কিহৰ MP? তুমি যদি বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰিব নোৱাৰা, তেতিয়াহ'লে তোমাক 15 বছৰৰ পাছত আকৌ কিয় ভোট দিব লাগে? সেইকাৰণে আমি ভাবিছো এইবাৰ আমি স্পষ্ট কথা যে আমি এবাৰ কংগ্ৰেছৰ সাংসদক আমি জিকাম। ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে যে ধুবুৰী লোকসভা সমষ্টিৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক তেখেতে অগ্ৰাধিকাৰ দিব, তেখেতে সংসদত উত্থাপন কৰিব, আৰু তেখেত যদি মন্ত্ৰী হয়, কংগ্ৰেছৰ যদি চৰকাৰ হয়, তেখেত যদি মন্ত্ৰী হয়, তেতিয়াহ'লে বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিব। এতিয়ালৈকে কি হ'ব? মানে ধুবুৰী লোকসভা সমষ্টিৰ এটা সমস্যা হ'ল বানপানী গৰাখহনীয়া, আন এটা সমস্যা হ'ল নদী ভাঙাৰ কাৰণে মানুহৰ ঘৰ বাৰী নাইকিয়া হোৱা, আৰু তৃতীয় সমস্যাটো হ'ল চৰকাৰৰ উচ্ছেদ। এই 3টা বিশাল সমস্যাত ধুবুৰীৰ মানুহ পৰি আছে। এই 3টা